হয় ঋতুমণি, ইতিমধ্যে 4খন বাছ ইতিমধ্যে প্ৰৱেশ কৰিছে গজালি আৱৰ্ত ভৱনত। আৰু আমি দেখুৱাইছোঁ মন্ত্ৰী পীযুষ হাজৰিকা প্ৰথমখন বাছত আহিছে, মন্ত্ৰী অতুল বৰা প্ৰথমখন বাছত আহিছে, আৰু ইয়াত দ্বিতীয়খন বাছৰ দৃশ্য আমি দেখুৱাইছোঁ। দ্বিতীয়খন বাছৰ অখিল গগৈ ডাঙৰীয়া আছে। মই পোনে পোনে অখিল গগৈৰ কাষলৈ যাব বিচাৰোঁ। অধিৱেশন কৰিম। কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন কৰাটো খুব আশাপ্ৰদ কথা, কিন্তু কোকৰাঝাৰত অধিৱেশন কৰিলে নহ'ব। মূল কথাটো হ'ল যে BTR চুক্তিখন যে 2000 চনৰ 27 জানুৱাৰী নে জানুৱাৰী আছিলে যে BTR চুক্তিখন হৈছিলে, সেইখন কাৰ্যকৰী কৰিব নাই, সেইখনটো কাৰ্যকৰী কৰা নাই। গতিকে আজি আমি আশা কৰিম যে আজি বিধানসভাৰ অধিৱেশন হওঁতে BTR চুক্তি আখৰে আখৰে 100% পূৰণ কিমান দিনৰ ভিতৰত কৰিব এইটো চৰকাৰে ক'ব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ, NDFBৰ মানুহবিলাক চুক্তি কৰাৰ পাছত এতিয়াও জেলত আছে, তেওঁলোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা যিটো টকা, সেই টকাটো ডাইৰেক্টলি আমাৰ BTRলৈ বা আমাৰ 6 এৰিয়াবিলাকলৈ এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। মই মানে যিসকল কেডাৰ আছে সকলোকে এৰি দিয়াৰ কথাটো কৈছোঁ। থেংক ইউ। ইতিমধ্যে অখিল গগৈয়ে পোনপটীয়াকৈ কেইবাটাও কথা ক'লে। BTC চুক্তি কেতিয়া কাৰ্যকৰী হ'ব সেই কথা ইতিমধ্যে ক'লে। আৰু আমি ভৱেশ কলিতা আছে, এয়া দেখাই আছোঁ বিধায়ক ভৱেশ কলিতা ইতিমধ্যে প্ৰৱেশ কৰিছে। বাছেৰে ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী অতুল বৰা প্ৰৱেশ কৰিছে। আমি সেই দৃশ্য দেখুৱাইছোঁ। এয়া কেইবাগৰাকীও বিধায়ক ইতিমধ্যে প্ৰৱেশ কৰিছে, UDF বিধায়ক প্ৰৱেশ কৰিছে। আৰু অখিল গগৈয়ে কেইবাটাও কথা স্পষ্টভাৱে ক'লে, BTR চুক্তিৰ কথা স্পষ্টভাৱে ক'লে, আজি বিধানসভাত উত্থাপন কৰিব বুলি তেওঁ ইতিমধ্যে জানিব দিলে। আৰু আমি দেখুৱাইছোঁ আচলতে নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰা হৈছে। বিধায়কসকলক আদৰাৰ কাৰণে ইতিমধ্যে সম্পূৰ্ণৰূপে তেওঁলোকে সাজু হৈছে। আৰু বিধায়ক, মন্ত্ৰী, কেইবাগৰাকীও মন্ত্ৰী ইতিমধ্যে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ কাৰণে এই যি ব্যৱস্থা কৰা হৈছে সেই ব্যৱস্থাৰ ভিতৰত প্ৰৱেশ কৰিছে। আমি সেই দৃশ্য দেখুৱাইছোঁ। কেইবাখনো বাছ ইতিমধ্যে প্ৰৱেশ কৰিছে। 4খন বাছ ইতিমধ্যে 5খন বাছ ইতিমধ্যে প্ৰৱেশ কৰিলে। 4খন প্ৰৱেশ কৰিলে আৰু এতিয়া শেষত আৰু এখন আহিলে। 5খন বাছ আহি উপস্থিত হ'ল বজালিৰ চাৰ্কিট হাউচত। আৰু সেই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। কেইবাগৰাকীও মন্ত্ৰীয়ে বাছেৰে আহিছে আৰু তেওঁলোকে বাছৰ পৰা নামি ইতিমধ্যে প্ৰৱেশ কৰিছে। মোৰ সহযোগী ৰাজুৱে দেখুৱাইছে গোটেই পৰিৱেশ, কি ধৰণৰ আদৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যি গেটৰ সন্মুখতে তেওঁলোকক আদৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মৃণাল শইকীয়া, অখিল গগৈ একেলগে প্ৰৱেশ কৰিছে। সেই দৃশ্য মোৰ সহযোগী ৰাজুৱে পাৰিলে দেখুৱাব। ইতিমধ্যে মৃণাল শইকীয়া, অখিল গগৈ প্ৰৱেশ কৰাৰ পিছত অখিল গগৈয়ে সিগৰাকী বিধায়কৰ লগত কথা পতা, আলিংগন কৰা দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পৰিৱেশ, বজালিৰ পোনপটীয়া আমি পৰিৱেশ দেখুৱাই আছোঁ। আৰু কেইবাগৰাকীও বিধায়ক যিহেতু বাছেৰে আহিছে, আমি সেই দৃশ্যও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পৰা ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি পোনে পোনে কোকৰাঝাৰলৈ যাব। আৰু যিহেতু আজি পঞ্চদশ অসম বিধানসভাৰ যি বাজেট অধিৱেশন, সেই বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। ৰাজ্যপালৰ ভাষণৰ পিছতেই ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব। কিন্তু অখিল গগৈয়ে স্পষ্টভাৱে কৈছে যে আশাৰ খবৰ হয়, কিন্তু যিহেতু কোকৰাঝাৰত এই অধিৱেশন অনুষ্ঠিত কৰিব, গতিকে কোকৰাঝাৰত অনুষ্ঠিত কৰা এই অধিৱেশন সম্পৰ্কত BTC চুক্তি সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰিব সেই কথা কিন্তু স্পষ্টভাৱে কোৱা তেওঁ ইতিমধ্যে দাবী উত্থাপন কৰিছে। মই আন এগৰাকী বিধায়কৰ কাষলৈ যাব বিচাৰিছোঁ। কিন্তু তেনেকৈ নাই, অধিৱেশনখন গাঁৱলৈ নিয়াৰ যি প্ৰয়াস কৰা হৈছে এই সন্দৰ্ভত গাঁৱলৈ আচলতে অধিৱেশন চবতে নিব নোৱাৰে। এটা স্পেচিফিক ইনফ্ৰাষ্ট্ৰাকচাৰ নহ'লে গাঁৱলৈ অধিৱেশন লৈ যোৱাটো পচিবল নহয়। ইয়াত BTC আছে, যাৰ কাৰণে BTCৰ এছেম্বলিটোকে ব্যৱহাৰ কৰিব পাৰিছে। সেইফালৰ পৰা এটা সুবিধা এটা হৈছে, যিবিলাকত ডিষ্ট্ৰিক্ট কাউঞ্চিল আছে, ডিষ্ট্ৰিক্ট কাউঞ্চিলবিলাকৰ হলবিলাক আছে, যদি থাকে তেতিয়াহ'লে ভৱিষ্যতে সেই অঞ্চলবিলাকলৈ হ'ব পাৰিব। জেলত থকা NDFবিলাকক অখিল গগৈ মুক্তিৰ পোষকতা কৰি মন্তব্য দিছে। আপুনি কি ৰঞ্জন দৈমাৰীৰ জেলত আছে? সেইটো কথা নহয়। অভাৰঅল BTCৰ ডেভেলপমেণ্ট বা 6 চিডিউলৰ ডেভেলপমেণ্ট হ'ব লাগিলে যিবিলাক চুক্তিত আছে সেই চুক্তিৰ ধাৰাসমূহ ডেফিনেটলি ৰূপায়ণ হ'ব লাগে। আৰু যিবিলাক বিষয় ৰূপায়ণ হোৱা নাই, ইমিডিয়েটলি ৰাজ্য চৰকাৰৰখিনি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰখিনি কেন্দ্ৰীয় চৰকাৰে চুক্তিৰ ৰূপায়ণ, বিশেষকৈ চাওক BTC চুক্তি এখন হৈছিলে, তাৰপিছত BTR চুক্তি হৈছে, তাৰ ইয়াৰ উপৰি কাৰ্বি আংলং নৰ্থ কাছাৰ এইবিলাকক লৈ চুক্তি হৈছে, সম্পূৰ্ণ ৰূপায়ণ হ'ব লাগে। ৰূপায়ণ হ'লে তাত থকা দফাবিলাক যেতিয়া ৰূপায়ণ নহয় তেতিয়া অশান্তি আকৌ হয়। গতিকে মই ভাবোঁ যে সেই চুক্তিসমূহৰ যি দফা আছে সেইবিলাক ৰূপায়ণ হোৱাটো উচিত। আজিৰ কাৰণেতো এটাই বিষয় আছে, অভাৰঅল ডেভেলপমেণ্ট। গতিকে আমি অভ্যস্ত হৈছোঁ, আমি একদম সম্পৰ্কে
আৰু এয়া বজালিৰ পৰা আপোনালোকক আমি পোনপটীয়া সম্প্ৰচাৰণত দেখুৱাইছিলোঁ আমাৰ সাংবাদিক নকুল তালুকদাৰৰ জৰিয়তে যিহেতু কোকৰাঝাৰলৈ তেওঁলোক ৰাওনা হৈছে আৰু কোকৰাঝাৰলৈ যোৱাৰ পথতেই বজালিৰ আৱৰ্ত ভৱনত পুৱাৰ জলপান গ্ৰহণ কৰিবলৈ তেওঁলোক ৰৈছে মন্ত্ৰী বিধায়কসকল আৰু মন্ত্ৰী বিধায়কসকলক আপ্যায়নৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় কোনো ধৰণৰ যাতে গাফিলতি নহয় তাৰ বাবে তেওঁলোকে তৎপৰ হৈ পৰিছে যথেষ্টখিনি তেওঁলোক তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু জনপ্ৰতিনিধিক এনেদৰে আদৰাৰ ব্যাপক আয়োজন চলা দেখিবলৈ পোৱা গৈছে সেই স্থানৰ পৰা আমাক কিছু সামগ্ৰিক পৰিৱেশ দেখুৱালে নকুল তালুকদাৰে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ আপোনালোকক দৃশ্য দেখুৱাই যাবলৈ চেষ্টা কৰিম তাৰ পৰা যিহেতু আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব ৰাজ্যপালৰ ভাষণেৰে আমি পুনৰ বজালিলৈ আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ আমাৰ সাংবাদিক নকুল তালুকদাৰৰ কাষলৈ নকুল হয় ইতিমধ্যে আমি কৈছোঁ যে আচলতে মন্ত্ৰী বিধায়ক বাছেৰে আহি ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু যি ডাইনিং হলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই ডাইনিং হলত তেওঁলোকে প্ৰৱেশ কৰিছে আৰু মন্ত্ৰী ৰঞ্জিত দাস আৰু স্থানীয় বিধায়ক ফণী তালুকদাৰে তেওঁলোকক আদৰণি জনাইছে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই একোখন আঢ়ৈহতীয়া যি বুলি কোৱা হয় আঢ়ৈহতীয়া গামোচাৰে তেওঁলোকক আদৰণি জনাইছে একোখন বেগ আৰু ৰঞ্জিত দাস ডাঙৰীয়াই লিখা কামেশ্বৰ দাসৰ যি স্মৃতিগ্ৰন্থ সেই গ্ৰন্থখন ইতিমধ্যে প্ৰত্যেকগৰাকী বিধায়ক বা মন্ত্ৰীক তেওঁ উপহাৰ দিছে আমি সেই দৃশ্য পুনৰ দেখুৱাইছোঁ আৰু নিৰাপত্তাৰ ব্যৱস্থাটো কটকটীয়া ৰূপে কৰা হৈছে আৰু যাৰ কাৰণে কিছু অসুবিধাও হৈছে বিধায়কৰ বাইক লোৱাটো কিছু অসুবিধা হৈছে কিন্তু আমি ইতিমধ্যে যি অখিল গগৈ বা দুৰ্গা দাস বৰুৱাই যি কথা ক'লে সেই কথাৰ পৰা স্পষ্ট হৈছে যে ৰাজ্যপালৰ ভাষণৰ পিছতেই স্বাস্থ্য অনুসূচী অঞ্চলৰ আৰ্থ সামাজিক দিশ বা অন্যান্য উন্নয়ন সম্পৰ্কত যে আজি স্পষ্টভাৱে তাত কথা আলোচনা হ'ব সেয়া স্পষ্ট হৈছে আৰু ইয়াৰ লগতে BTC চুক্তি সম্পৰ্কত কথা পতা হ'ব বা উত্থাপন কৰা হ'ব ইতিমধ্যে অখিল গগৈয়ে কথাটো দাবী উত্থাপন কৰিছে যে অকল বাহিৰত বা কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিলেই নহ'ব কোকৰাঝাৰৰ যি BTC চুক্তি সেই BTC চুক্তি গোটেইখিনি প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে সমান্তৰালকৈ যি উগ্ৰপন্থীৰ সমস্যাটো আছে তেওঁলোকৰ সম্পৰ্কতো যি চুক্তি হৈছিলে সেয়াও কাৰ্যকৰী কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে দুৰ্গা দাস বৰুৱাই ইতিমধ্যে কৈছে গতিকে এই কথাৰ পৰা স্পষ্ট যে আজি স্বাস্থ্য অনুসূচী অঞ্চলৰ যি আৰ্থ সামাজিক দিশ সেয়া তাত আলোচনা হ'ব তাৰ কাৰণে সাজু হৈ আহিছে বুলি ইতিমধ্যে দুৰ্গা দাস বৰুৱা ডাঙৰীয়াই কৈছে আৰু ইয়াত যি জলপানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি পুনৰ সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ প্ৰায়বোৰ বিধায়কে ইতিমধ্যে প্ৰৱেশ কৰিলে মন্ত্ৰীয়ে প্ৰৱেশ কৰিলে পীযুষ হাজৰিকা আৰু অতুল বৰা যিহেতু প্ৰথমখন বাছতে আহিছিলে তেওঁলোকে প্ৰৱেশ কৰিছে আৰু ভিতৰত যিহেতু ৰাতিপুৱা বজালিৰ পৰা আপোনালোকক আমাৰ সাংবাদিক নকুল তালুকদাৰে কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলে বজালি আৱৰ্ত ভৱনত যিহেতু জনপ্ৰতিনিধিক এনেদৰে আদৰিছে বজালিবাসীয়ে আৰু তেওঁলোকক আপ্যায়নৰ ব্যৱস্থা কৰিছে কোকৰাঝাৰত কণ্টেক সময়ৰ পাছতেই বাজেট অধিৱেশন অনুষ্ঠিত হ'ব যিহেতু ৰাওনা হৈছে বিধায়ক মন্ত্ৰীসকল আৰু তাৰ পূৰ্বে বজালিত তেওঁলোকে জলপান গ্ৰহণ কৰিবৰ বাবে এনেদৰে ৰোৱা দেখিবলৈ পোৱা গৈছে